এইটো ভাৰ্গৱ দাস, নৰ্থ ইষ্ট গুৱাহাটী আছাম। পেটত চিলাই পাইপ লগোৱা আছে, তাৰ পাছতো এই অনুষ্ঠানত ভাগ লৈছে। নমস্কাৰ কৈলে বাবাক কি জয়। এইটো আমাৰ দ্বিতীয় অনুষ্ঠান মনৰ কথা। মনৰ কথাত আমি এনেহেন কেইগৰাকীমান মহিলাক মাতি আনো যে হয়তো সেই মনৰ কথাখিনি কাৰো আগত প্ৰকাশ কৰিব নোৱাৰে। তো তেওঁলোকৰ আজি মনৰ কথা শুনিম, লগতে আপোনালোকক শুনাম। তো মই ভিডিঅ'টো আৰম্ভ কৰিম আৰু তেওঁলোকৰ লগত আজি কিছু মনৰ কথা পাতিম। তো চাই থাকক। বিকিৰণ বায়ন, আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ কাৰণে আজি এটা সুন্দৰ অনুষ্ঠান আমি আয়োজন কৰিব পাৰিছোঁ। প্ৰত্যেকগৰাকী মহিলাকে আজি 2000 টকাকৈ দিম, লগতে এটা পানীৰ ফিল্টাৰ আৰু কিছু খোৱা সামগ্ৰী। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, মই দেখাই আছোঁ। আপোনালোকে দেখা পাইছে ইয়াতে 5 গৰাকী মহিলা আছে আৰু প্ৰত্যেকটো মহিলাৰ কপালত সেন্দুৰ নাই। আচলতে কম বয়সতে তেওঁলোকৰ স্বামী আচলতে ঢুকাইছে। কিহৰ কাৰণে মই তেওঁলোকৰ পৰা অলপ জানিম। আপোনাৰ নামটো? দীপা দাস। দীপা দাস। স্বামীৰ কি হৈছে? ড্ৰাগছ লৈছিল। ড্ৰাগছ মানে কেতিয়াৰ পৰা ড্ৰাগছ লৈছিল? গম পোৱা নাছিলোঁ, যেন হৈছে যেন গম পাইছোঁ যে ঘৰত লৈ আছে। কিমান দিন হ'ল? 2 মাহ হ'ল। 2 মাহ? আৰু এই বাচ্চাটো তোমাৰ কি বছৰ? 1 বছৰ হৈছে। 1 বছৰ? এই বাচ্চাটোৰ বয়স হৈছে মাত্ৰ 1 বছৰ। আৰু তেওঁ কৈছে যে তেওঁৰ স্বামীয়ে ড্ৰাগছ সেৱন কৰিছিল। আৰু আজিৰ সময়ত বৰপেটাত দিনক দিনে বৃদ্ধি হৈ আছে ড্ৰাগছ, মদ এইবোৰক লৈ। আৰু কিন্তু নতুন প্ৰজন্ম বৰ্তমান বহুত ধ্বংসৰ পথত যাই আছে। 2 মাহৰ আগতে তেওঁৰ স্বামী মৃত্যু হৈছে। বাচ্চা আছে? বাচ্চা এটাই না তোমাৰ? দুটা বাচ্চা? ছোৱালী এটা আছে আৰু এই সৰু এইটো বাবু ন? এটা ছোৱালী এটা ল'ৰা। আৰু চাওক এই কম বয়সতে যদি তেওঁৰ আজি এনেকুৱা অৱস্থা। আচ্ছা, ঘৰখন কেনেকৈ চলি আছে? ঘৰখন এই দাদাও দি আছে, আমাৰ এই মানে কি হাজবেণ্ডৰ দাদাও দি আছে অলপ চলপ, সেনেকৈ চলি আছো। হাজিৰা কৰে, তেওঁলোকে হাজিৰা কৰে। দাদাক মানে কি তোমাৰ স্বামী দাদাক? এওঁৰ স্বামী দাদাকে যিখিনি পাৰে বৰ্তমান দি আছে, কিন্তু কিমান দিন দিব? চাওক, আমি মদ বা ড্ৰাগছ বা যিকোনো বস্তু সেৱন কৰাৰ পিছত আমি সেইখিনি সময়ত নাভাবো যে আমাৰ ঘৰ এখন আছে, আমাৰ বাচ্চা আছে সৰু সৰু, আমি খালি সেৱন কৰিছোঁ, আমাৰ এনজয় লৈছোঁ। আমাৰ মৃত্যুৰ পিছত মোৰ ঘৈণী বা আপোনালোকৰ ঘৈণীয়ে যদি এনেকৈ বাচ্চালৈ এনেকৈ থিয় হ'ব লাগে, এনেকৈ বাচ্চালৈ যদি জীৱনটো কাটব লাগে, কিমান কষ্টকৰ হ'ব পাৰে এটা চাওক ছবি। মই দেখি আছোঁ মাত্ৰ 2 মাহ হৈছে গিৰিয়েক মৰবা। বাকী আন একজনক মই চিনাকি কৰিছোঁ। কি নাম তোমাৰ? এক্সিডেণ্ট হৈছে। কিমান বছৰ হ'ল মৃত্যু হ'বা? 2 বছৰ। তোমাৰ ল'ৰা ছোৱালী কি? এটা ল'ৰা। এইটো তো চাওক, এইটো সৰু বাবু। আৰু তেওঁ কৈছে যে তেওঁৰ স্বামীয়ে মদ খাইছিল আৰু বাইকেদি যাই থাকোঁতে এক্সিডেণ্ট হৈ মৰিছে। কথাটো হ'ল কি, এই যি মই 5 গৰাকী মহিলাক আনিছোঁ কাৰণ এটাই, যাতে অলপ বুজক। ধৰক মই আজি কৈ আছোঁ, যদি আজি মদ খাওঁ, মই ড্ৰাগছ লওঁ, মই হঠাৎ যদি মোৰ মৃত্যু হয় কি হ'ব? তো চাওক আজি এনে অৱস্থা কি। কি আপোনাৰ নাম? পুষ্পাঞ্জলি দাস। পুষ্পাঞ্জলি। আপোনাৰ মানে স্বামী কি কৰিছিল? গাড়ী চলাইছিল, গোটেই জানে বগা ড্ৰাইভাৰ বুলি। বগা ড্ৰাইভাৰ বুলি জানে। আৰু তেওঁ মদ খাইছিল। সেই খাই তেওঁৰ কেঞ্চাৰ হৈছিল, তেওঁৰ মৃত্যু হৈছিল। এই 2 বছৰ হ'ল মোৰ পাই। আৰু ময়ে কাম কৰি মানুহৰ ঘৰত কাম কৰি এনেকৈ চলি আছোঁ, যে মানুহ অলপ পইচাই দিয়াৰ কিবা কৰি ঘৰখন চলাই আছোঁ। আৰু এনেকৈ বুলি অহা যোৱা কৰোঁ কৰি আজি মই উপাৰ্জন কৰিছোঁ। 1.5 মাহ হ'ল ঘৰতে আছোঁ। কিবা কৰি আৰু ল'ৰা ছোৱালী 2টা কিবা চলি আছোঁ। আৰু ঘৰখন ল'ৰা ছোৱালীটোৰো হেৰি নাই, পঢ়ি উঠিছে, কিবা এটা কাম কাজ হ'লে, কাম এটা হ'লে আৰু অলপমান সুবিধা পাওঁ। আৰু ল'ৰাটোৰো টিউশ্যন দিব পৰা নাই, এই নাই, ক্লাছ 9 পাইছে। মই পইচাৰ অভাৱত ল'ৰাটোক টিউশ্যন দিব পৰা নাই। ছোৱালীটোক কিবা এটা কামত যদি সোমাই দিয়ে। বগা ড্ৰাইভাৰ বুলি কোৱা হয়, যদি আচল নাম হৈছে বুল ড্ৰাইভাৰ। আৰু বৰপেটাৰ সকলোৱে চিনি পায় বুল ড্ৰাইভাৰক। আজি বুল ড্ৰাইভাৰ পত্নী চাওক অপাৰেশ্যন কৰিছে। হয়তো আপোনাৰ চিলাই চাওক, বহুত দুখ লগা কথা। আপুনি কিয় আহিছে বুলি এইটো নাইলেও হ'ল, হয়তো মোক কিয় কোৱা নাই আপুনি? চাওক, পাইপ লগোৱা আছে বুলি কৈছে। আপুনি কিয় পিলপিলিত ইমান কষ্ট কৰি কিয় আহিলা?
এই ল'ৰা ছোৱালীৰ কাৰণে আহিছোঁ য'তে হ'লেতো যাব লাগে। আপোনালোকে অলপমান চিন্তা কৰিব দিয়ক। আমি এনেই কৈছোঁ অলপ পইচা দিম, বাকী যিখিনি বাৰু সাহায্য কৰিম, কিন্তু পেটত চিলাই পাইপ লগোৱা আছে, তাৰ পাছতো এই অনুষ্ঠানত ভাগ লৈছে। কিন্তু আপুনি যদি আগতে ক'লা হয় মোৰ চিলাই আছে, মোৰ পাইপ আছে, আমি মই ঘৰত যাই হ'লে দিলোঁ হয়। চাওক, এনেহেন মানুহক আপোনালোকে অলপ সহায় কৰক। ল'ৰা ছোৱালী দুটাৰ কাৰণে আপোনালোকৰ আগত ভিক্ষা কৰিছে, পঢ়াৰ কাৰণে। আৰু ছোৱালীটো হয়তো পঢ়ি আছে, কি মই ছোৱালীটোক মাতি দিছোঁ অলপমান আহাচোন। কি নাম তোমাৰ? ইফালে আহা। কি নাম? কি পঢ়ি আছা তুমি? ফাইনেল দিছা। হাই ছেকেণ্ডাৰী ফাইনেল দিয়াৰ পিছতে মাকে কামৰ কাৰণে চিন্তা কৰিছে, কাৰণ মাকে দিনক দিনে নৰা হৈ আছে। কাৰণ যিহেতুকে অপাৰেশ্যন কৰিছে, পেটত এখনো চিলাই আছে, পাইপ ওলোৱাই নাই, যাৰ কাৰণে ছোৱালীটোক কামৰ কাৰণে কৈ আছে। যদি আপোনালোকে কোনোবাই কাম দিয়ে, এওঁক কাম দিয়ক। এই কামৰ বিনিময়ত মায়াকে যি অপাৰেশ্যন কৰি আছে অলপ হ'লেও ৰেষ্ট পাব। কাৰণ চাওক, অপাৰেশ্যন কৰাৰ পিছত বহু সময় বা বহু মাহ ধৰি ডক্টৰে ৰেষ্ট ল'ব পাৰে, কিন্তু হয়তো তেওঁ ৰেষ্ট ল'ব নোৱাৰিব। কাৰণ কিয়? যদি এওঁ ৰেষ্ট লয়, এওঁলোকৰ পেটত ভাত নাযাব। আৰু এটা ল'ৰা আছে, মই তাক মাতি দিছোঁ। চ' তোমাৰ নাম কি? ভাৰ্গৱ দাস। এয়া হৈছে ভাৰ্গৱ দাস। ল'ৰাটো খুব ভাল ল'ৰা, পঢ়াটো ভাল। কথা হ'ল কি, টিউশ্যন কিহত পঢ়ি আছে? 9 মানে আহি গ'ল মেট্ৰিক। ল'ৰাটোক যদি ফ্ৰীতে শিকাই দিয়ে, অলপ পঢ়াত হয়তো অলপমান সুবিধা পাব। আৰু যদিকে তাৰ বহুত পঢ়াৰ ইচ্ছা, এখন কিবা বস্তু দৰকাৰ হয় বা কিবা হয়, তাখন হয়তো কয় মা মোক এইটো লাগছিল, মা মই এইটো খাম, তেখেত আপোনাৰ কেনে হয়? দুখ লাগে আৰু যে বাপেকে অলপ থাকলি কিবা কৰি হ'লে আনি দিলা হয়। এই এক মিনিট, বাপেক থাকলি কিবা আনি দিলা হয়। এই বাপেক দিলানক কৈ আছো, ময়ো বাপেক। মোক কৈছো, অজয়ক কৈছো, মুনক কৈছো, আমি বাপেক নহয়। আমিও কৈছো, আমি যদি আমাৰ তিৰি চলিৰ কাৰণে চিন্তা নকৰি কোনে কৰিব? আজি যদি মোৰ তিৰিটো যদি কয়, যদি তেওঁ থাকলা হয়, চলিটোক এইখিনি আনি দিলা হয়, চাওক কিমান দুখৰ কথা। এই বাপেক বোলা শব্দটো বহুত ডাঙৰ, কিন্তু আপুনি বাপেকৰ মৰ্যাদাটো ৰাখক, বাপেকৰ মৰমখিনি ৰাখক। আৰু এই নিচা জাতীয় বস্তু সেৱন কৰা বন্ধ কৰক। বৰপেটাত এনে বহুত মানে দিনক দিনে নতুন প্ৰজন্ম একদম ধ্বংস হৈ যাই আছে। এনেকে আনা এওঁলোকৰ পৰা মুখৰ পৰা কথা হ'লে এটাই কাৰণ, যাতে নতুন প্ৰজন্মই শিকক, মই শিকো, অজয় শিকক, মুনে শিকক, জেকে শিকক। যদি মদ খাই, গাঁজা খাই, ড্ৰাগছ খাই আমি যদি মৰো, আমাৰ পৰিয়ালৰ এনে অৱস্থা হ'ব। কিন্তু এটা দেখ উদাহৰণ আপোনালোকে চকুৰ আগত আহি আছে। সেইকাৰণে কৈছো, আপোনালোকে আজিৰ পৰাই শপত খাওক, আপোনালোকৰ ঘৈণীয়েক, ল'ৰাক, ছোৱালীক মৰম কৰক। আপোনালোকে মৰম কৰি আছে ড্ৰাগছ, জোৱা, মদ, এইগিলাখানক। সেইকেইখানক শান্তি নিদিয়ে আপোনাৰ। আচল আপোনাৰ সংসাৰ হৈছে আপোনাৰ এই পৰিয়ালটো। আজি তেওঁলোকে গম পাইছে তেওঁৰ স্বামী নোহোৱাৰ পিছত কেনেকে ঘৰখন চলি আছে, ল'ৰা ছোৱালীক কেনেকে ডাঙৰ কৰিছে, একমাত্ৰ মায়াকে জানে। সেইখিনি কথা কিন্তু আমি অনুভৱ নকৰোঁ। হয়তো আপোনাক আজি আনাৰ কাৰণে মই বেয়া নাপাব, আপুনি যেনেকৈ পাইপ লৈ আছে, পেটত চিলাই আছে, মই গম পোৱা নাছিলো। আপোনাৰ নামটো? মামনি দাস। ক'ত আপোনাৰ? আপোনাৰ স্বামীৰ মৃত্যু কেতিয়া হৈছে? 2.5 বছৰ হ'ল। এনে কি হৈছিল? লিভাৰ বেয়া হৈছিল, লকডাউনৰ সময়ত কাম বন নোহোৱা হ'ল। এতিয়া মদ খালে, কাম বন নাই। ই ৰিক্সা চলাইছিল আগতে, এতিয়াতো লকডাউনৰ সময়ত একো নোহোৱা হ'ল কাম। এতিয়া খালি মদ খাইছিল, তাৰপিছৰ পৰা লাহে লাহে বেমাৰ আৰম্ভ হ'ল। তোমাৰ ল'ৰা ছোৱালী কি আছে? ল'ৰা এটা, ছোৱালী এটা। আহিছে নেকি ল'ৰাটো? ল'ৰাটো আহিছে। মই ল'ৰাটো মাতি দিছোঁ নাকমান। আহা বাবু, ছোৱালীটো পঢ়ি আছে। ছোৱালী পঢ়ি আছে। আহা বাবু, এইটো হৈছে ল'ৰা। চাওক, কি নাম তোমাৰ? কি নাম? ৰক্তিম কলিতা। বা বঢ়িয়া নামে। ঘৰখন কেনেকে চলি আছে? এতিয়া ঘৰত মা দেউতা আছে, মই টেইলৰিঙৰ কাম কৰি আছো বৰ্তমান। ক'ত কৰি আছে? এই কৰদা বজাৰত। কৰদা বজাৰত। তুমি ঘৰত মেচিন লৈছা? হয়, মেচিন আছে। মানে কি কি এনে কাম জানা কোৱাচোন? ব্লাউজ, চুৰিদাৰ, মেখেলা চাদৰ, মানে মেখেলা চাদৰ গুঠি চুলি চব গোটেইখিনি কৰা, ব্লাউজ চব কৰা হয়। যদি তোমাক কোনোবাই এই ভিডিঅ'টো চাই কণ্টেক্ট কৰি তোমাক বস্তুখিনি দিয়ে, কৰবা দিব পাৰবা? এনেহেন মানুহ দিয়ক কামখিনি। দোকানত দিয়ক বেলেগ কথা, যদি ওচৰে পাজৰে ঘৰৰ মানুহখিনি আছে, আহি এওঁক দিয়ক, যাতে দুপইচা এওঁ পায় আৰু ঘৰখন ধুনীয়াকৈ চলাব পাৰে। কি নাম আপোনাৰ? মোৰ নাম পাৰ্বতী দাস। পাৰ্বতী দাস। আপোনাৰ স্বামী মানে মৃত্যু কেনেকৈ হৈছে? 2 বছৰ হ'ল, এক্সিডেণ্ট হৈছে। এক্সিডেণ্ট। মদ খাইছিল, গাঁজা খাইছিল। মদ খাইছিল, গাঁজা খাইছিল। মদন নিচাত মদন গাড়ী এখন খুন্দাই দিছিল। ক'ত হৈছিল এক্সিডেণ্টটো? এইটো বাজাৰতে। বাজাৰতে হৈছিল। তো চাওক, মদ গোটেই কেইজনে আনছো, গোটেই প্ৰত্যেক গৰাকীৰে মুখত এটাই কথা শুনছো, মদ খাই মৰছে। তো দেখাই পাইছে
এই ছোৱালীগৰাকী কি নাম তোমাৰ হা ডিম্পি স্কুলত জানে তুমি বলবা নৰা ন হা বলবা নৰা নে তাই কি সৰুৰ পৰাই নেকি এনেকা তাই সৰুৰ পৰাই কিমান বছৰ হৈছে তাই 13 বছৰ চলি আছে 13 বছৰ 13 বছৰ তাৰমানে তাই এনেকে এই হুইল চেয়াৰৰ বিছনাত বিছনা আপুনি কৰে কি এনে কেনেকে চলি আছে চলি আছে মানুহ ঘৰত কেতিয়াবা কাম কৰিলেও নাপাওঁ না বেলেগৰ ঘৰত কাম কৰে বেলেগ কাম কৰি আপোনাৰ ল'ৰা ছোৱালী কি দুটা ল'ৰা দুটা দুটা ল'ৰা এটা ছোৱালী বেলেগৰ ঘৰত কাম কৰি হৈ আছে কাম কৰি আছো কেতিয়াবা কামো নকৰোঁ সি যাবাই সময় নাপাওঁ কেতিয়াবা তাইক ধৰি কেনেকৈ মই কাম কৰিব যাবাই নোৱাৰে চাওক ছোৱালীটো চাব লগা হয়তো ছোৱালীটোক চাব লগাৰ কাৰণে মাকে কাম কৰিব যাব নোৱাৰে কিবা গৈছিলোঁ 11টা বাজিছে 11টা বজাত ধৰা ধৰি কৰি কিবা কৰি ৰান্ধি বাঢ়ি খাই আছো কেইটকা বা দেই সেই ইনকামটো চাই থাকিলেহে খাব পাৰিম নহ'লে কামটো কৰিব নগ'লে আমি খাব নোৱাৰোঁ চাওক পইচা কি আজি কাম কৰি আহিছে পইচা দিয়া নাই তেওঁলোকে যি পইচা দিয়ে সেই দিয়ে আহি মানে ৰাতি সাঁজ খাব কামত যদি নাযায় খাবা নাপায় 5গৰাকীৰ 4গৰাকীৰে মৃত্যু হৈছে মদ খাই মদ গাঁজা আৰু এগৰাকী কৈছে ড্ৰাগছ লৈছিল এওঁলোকক অলপ বস্তু দিয়াৰ ব্যৱস্থা কৰিম হা অলপমান ৰ'ব মই আপোনালোকক চিনাকি কৰি দি আছোঁ উত্তৰ গুৱাহাটীৰ পৰা এইমাত্ৰ আহি গৈছে আৰু অনুষ্ঠানতে মই চিনাকি কৰি দিছোঁ আপোনালোকক অলৰেডি চিনিয়ে পায় এওঁক মই মাতিছিলোঁ কাৰণ কালি কেইজনমান ব্যক্তি আহি মোক এটা খামত অলপ পইচা দি গৈছে মই মানে দি আছোঁ তেওঁক লেখা আছে এইটো ভাৰ্গৱ দাস নৰ্থ ইষ্ট গুৱাহাটী আছাম তো এটা খামত এনেকৈ অলপ পইচা দি গৈছিল মই এইখিনি পইচাখন লৈ আছোঁ নামখিনি মাতি দি আছোঁ মই নৰ্থ ইষ্ট গুৱাহাটী ভাৰ্গৱ দাসৰ সুখ আৰোগ্য কামনা কৰি তেওঁলৈ সামান্য আৰ্থিক সাহায্য দিছে ৰুবুল নবিছ 500 টকা হৰগোবিন্দ ৰাজবংশী 200 টকা সন্দীপা ডেকা 200 টকা ৰকিবুল ইছলাম 250 টকা জাহিদুল ইছলাম 100 টকা গাৰ্গী মেধি 200 টকা প্ৰশান্ত দাস 100 টকা বিদ্যুৎ মেধি 100 টকা মেঘদীপ দেউৰী 100 টকা ৰাকেশ ঘোষ 500 টকা মাম্পি দাস 300 টকা ৰিংকুমণি দাস 100 টকা কমল তালুকদাৰ 300 টকা পুলকেশ ওজা 200 টকা অংকুৰ বাবলি দাস 100 টকা মাম্পি দাস মোৰ ভিডিঅ' চাই প্ৰায় সময়ত যি পাৰে 500 100 200 সদায় এনেকৈ দিয়ে আৰু মাম্পি দাসৰ কাৰণে এই মানুহকেইজনে এনেকৈ তেওঁক সহায় কৰিছে মাম্পি দাস আচলতে শাৰীৰিকভাৱে অক্ষম ছোৱালী তাই হয়তো বিচনাৰ পৰা উঠিব নোৱাৰে কিন্তু চাওক মনটো কিমান ডাঙৰ যিজনে ছোৱালী শাৰীৰিকভাৱে অক্ষম সেই ছোৱালীয়ে এনেকৈ পইচা তুলি এওঁৰ ভাগিনৰ কাৰণে দিছে আৰু আমি বহুত আছোঁ এনে দিবা পাৰোঁ কিন্তু কি কিনো হ'ব বন্যাই কি কৰি আছে সেইগিলাখান তাহোঁ এনেহেন কথাও শুনিছোঁ চাওক মই একদিনে কৈছোঁ আপুনি যিখন শ্মশানত যাব যিখন চিতাত আপোনাক পুৰিব এওঁকো পুৰিব মৌকো পুৰিব আৰু সেই কৌটি টকা মানুহটোকো তাতেহে পুৰিব বাকী বাচি থকা দিনকেইটাহে AC ৰুমত থাকিব লাখ বিলাসত ফুৰিব ডাঙৰ গাড়ীত ফুৰিব গতিকে মৃত্যুৰ সময়ত একে গতিকে অলপ ভাবক আপোনালোকে আগবাঢ়ি আহক এনেহেন পৰিয়ালক যদি অলপ সহায় কৰা পাৰোঁ চাওক উত্তৰ গুৱাহাটীৰ পৰা এজন ব্যক্তি বৰপেটাক লৈ আছে একমাত্ৰ অলপ সহায়ৰ কাৰণে আৰু যিখিনি পাৰোঁ অলৰেডি আমি কৰিছোঁ আৰু আজিও এইখিনি তেওঁক দিলোঁ 3200 টোটেল আপোনাৰ পইচাটো মই ক'ব পাৰিছোঁৱে টোটেল হৈছে 3250 টকা মই তেওঁক দি দিছোঁ আৰু এইখন কাগজখনো দি দিলোঁ ঠিক আছে এওঁলোকক সহায় কৰিছে আমাৰ বৰপেটাৰে সুসন্তান বিকিৰণ বায়ন তেওঁ আমেৰিকাত থাকে বিকিৰণ বায়ন আৰু তেওঁৰ ল'ৰা তাৰমানে একেলগে জন্ম তাৰিখটো একে আছিল 9 এপ্ৰিল ল'ৰাটোৰ নাম হৈছে নাচম বৰনাম মোক ৰাতিপুৱা এটা মেছেজ দিছিল তাৰপিছত কৈছিল যে পিংকু এনে এটা মই তোমাক অলপ পইচা দিবা খোজোঁ তুমি কিবা এটা কাম কৰা ভাল কাম তো তেওঁ মোক 20,000 টকা দিছিল আৰু সেই 20,000 টকাই দি অনুষ্ঠান মনৰ কথা আমি পাতপাৰ কাৰণে সক্ষম হৈছোঁ তো তেওঁলোকক অলপ বস্তু দি আছোঁ আৰু প্ৰত্যেকগৰাকীকে 1 লিটাৰকৈ মিঠাতেল দিয়া হৈছে আৰু এই মিঠাতেলখিনি দিছিল বৰ্ণিল কাশ্যপৰ জন্মদিনৰ কাৰণে তেওঁৰ মাক দেউতাকে দিছিল আজি তেওঁলোকক মই দি দিছোঁ
নাৰায়ণ তেওঁ 20,000 টকা দি সহায় কৰিছিল। প্ৰত্যেককে আমি আজি তেওঁলোকক 2,000 টকা কৰি দিম। মাদক দ্ৰব্যৰ পৰা বিৰত থাকক অন্ততঃ। হয়তো ময়ো নতুন কৰি মই পৰিয়াল চলাই আছোঁ, কিন্তু মই যদি আজি মদ খাওঁ মোৰ ফেমিলিৰ কি হ'ব? টকা পইচা কোনেও লৈ নাযাব। তাৰ মানুহ বহুতেই আউকাইছে বৰ্তমান যে পিংকু এইখিনি পইচা দিছোঁ মোৰ ল'ৰাটোৰ জন্মদিন কিবা এটা কৰিবি, পিংকু মোৰ এনেহেন জন্মদিনৰ ভাল কাম এটা হৈছে, এইটো এইখিনি পইচা দিবি। এনেকৈ বহুত বৰপেটাৰ মানুহ আহি মোৰ দোকানত পইচা দিয়ে। আপোনালোকৰ ল'ৰা ছোৱালী যেন জন্মদিন হয় নহয় বহুত টকা পইচা খৰচ কৰে, কৰক, কোনো কথা নাই, যেনেকৈ যি কৰক, তাৰে পৰা অলপ পইচা এনেহেন পৰিয়ালৰ কাৰণে আপোনালোকে দিয়ক, যাতে মই এই পৰিয়ালকেইটাক অলপ হ'লেও সুখ দিব পাৰোঁ। আৰু আপোনালোকৰ ল'ৰা ছোৱালীৰো কিন্তু যদি আপোনালোকে যিটো সহায় কৰে, আপোনালোকৰ ল'ৰা ছোৱালীৰ কিন্তু তেওঁলোকক আশীৰ্বাদ লাগে। ভিডিঅ'টো সমাপ্ত কৰিম। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।